মইতো শুনা মতে গম পাইছোঁ মানে ইয়াত মানে 3টা ল'ৰা ইয়াত নালাত সোমাই মানে ৰেপ কৰিছিলে। মই কালি মোৰ ছুটি আছিলে, আজি আহি পিনে গম পাইছোঁ শংকৰৰ ল'ৰাকেইটা আহিছিলে তো সেইকেইটা ডাইৰেক্ট সোমালে। তো মই সিহঁতক সুধিলোঁ কি হ'ল দাদা, তুই কোন হয় বুলি ক'লে। মই বুলি বাগানৰ চকীদাৰ। কালি এনেকৈ ঘটনা হ'ল তুই গম নাই পোৱা। তো বুলি কালি মোৰ ছুটি আছিলে কেনেকৈ গম পাওঁ। তো কোনে আছিলে চকীদাৰ। মই কৈছোঁ চৰ্দু গড় আছিলে, সি তক মাত বুলি ক'লে। তক মাতিলোঁ, সি আহিলে, তাক সুধি আছে তই কিবা জানো নাই। তো মোক ই কৈছে মই ইয়াতে আছিলোঁ, একো দেখা নাই, কেনেকৈ গম পাম। এতিয়া যিজন আছে ইয়াতে আছে। এতিয়া ইয়াত কিবা পাইছে নেকি, আপোনালোকে কিবা দেখিছে নেকি? নাই, অকল বেগটোৱে আছে আৰু এইটো কাপোৰ আছে। স্কুলৰ বেগ হয়, দুপাট্টা আৰু বেগ। নালাতে আছে ইয়াতে। পুলিচ আহিছিলে নেকি? পুলিচ আজি নাই অহা। এতিয়া মতে মানে পুৰা জানকাৰী এতিয়া পোৱা নাই। কালি কি হ'ল যে কালি মই 6টা বজাত মই বাহাদুৰ চাৰিআলি আছিলোঁ। চাৰিআলি পথাৰ এই গাঁৱৰ কোনোবা ল'ৰা মোক ফোন মাৰিছিলে যে এনেকুৱা ঘটনা হৈ গ'ল, এটা ছোৱালীৰ লগত এনেকুৱা, মোৰ ঘৰ ওচৰতে এটা ছোৱালীৰ লগত এনেকুৱা বলাৎকাৰ হৈছে। বলাৎকাৰ হোৱাৰ পিছত সি অলপ বেয়া কণ্ডিশ্যনত মানে গৈ আছিলে। এজন টুকটুকি ল'ৰা তাক উঠাই মেলাই আৰু তাৰপিছত সি পুলিচক ইনফৰ্ম কৰিলে না পুলিচ গাড়ী আহিলে, সেইটো মই ভালকৈ জানকাৰী পোৱা নাই। আৰু তেনেকুৱা পুলিচ তাক ইয়াত লৈ আহিলে, বৰডুবি থানাত লৈ আহিলে। বৰডুবি থানাৰ পৰা এই আপোনাৰ তিনিচুকীয়া মেডিকেল কলেজত এডমিট কৰিলে। এডমিট কৰাৰ পিছত আমি তাতে গৈছিলোঁ, আমি তাত আছিলোঁ। তাত 11:30 মিনিমাম 11:30 বজালৈ আমি তাতে থাকি গ'লোঁ। থকাৰ পিছত আকৌ ৰিপৰ্ট কিবা কৰিলে, কৰাৰ পিছত আকৌ গাড়ীত বহালে পুলিচ আৰু ইয়াত আকৌ বৰডুবি থানাত লৈ আহিলে। আমি তাৰ পৰা আকৌ ইয়াত আহিলোঁ। অহাৰ পিছত বহুত দেৰ মান আমি ৰখিলোঁ, একোৱে কোনো ৰিজাল্ট ইয়াৰ পৰা আমি পোৱা নাই। আৰু ক'ত হৈছে, ক'ত ৰাখিছে, মেডিকেলত আছে না থানাত আছে ছোৱালীজনী, এতিয়াও আমি দেখিবলৈ পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।